हेलो फ्रेंड्स थंबनेल तो आपनालोके गम पाइसे এই ভিডিওটো মই প্ৰবাবিলিটি আৰু কিছুমান কোৱেশ্চনছ ডিসকাস কৰিম ইয়াৰ আগৰ দুটা ভিডিও মই আপলোড কৰিছো আপোনালোকে সেই ভিডিও কিটা ফাৰ্স্ট চাই লব ডেসক্ৰিপচন বক্সতে লিংক পাই যাব তে আহক আমি এটা কোৱেশ্চন নম্বৰ 11 পৰা স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 11 এই কোৱেশ্চনটো আমাক দিছে টিকেটস নাম্বাৰড 1 to 20 are mixed up and then a ticket is drawn at random what is the probability that the ticket drawn has a number which is a multiple of 3 or 5 কোৱেশ্চনটো আমাক দিছে যে কিছুমান টিকেট নাম্বাৰ কৰা হৈছে 1 পৰা 20 লৈকে ঠিক আছে আৰু হে টিকেটছখিনি ভালকে মিক্স কৰা হৈছে আৰু তাপা আমি এটা টিকেট সিলেক্ট কৰিব লাগিব আমি এতিয়া যোনটো টিকেট সিলেক্ট কৰিম হে টিকেটটোত যোনটো আমি নাম্বাৰ পাম হে নাম্বাৰটো 3 আৰু 5 ৰ মাল্টিপল হোৱাৰ probability কিমান আছে হেতু আমাক এই কোৱেশ্চনটো উলিয়াব দিছে ঠিক আছে তো ইয়াৰ আগতে probability কোৱেশ্চন আমি কৰিছো তাত ফাৰ্স্ট আমি কি কৰো স্যাম্পল স্পেসটো উলিয়াই লওঁ বা টোটাল নাম্বাৰ অফ আউটকামস আমি উলিয়াই লওঁ ঠিক আছে ইয়াতে এতিয়া যেহেতু আমাক কৈছে টিকেট 1 পৰা 20 লৈকে আছে তেতিয়া হলে হেতুৱে আমাৰ কি হৈ যাব টোটাল নাম্বাৰ অফ আউটকামস ঠিক আছে তো এখিনি মই লিখি দিও স্যাম্পল স্পেস s ইকুৱেল কাৰ্ড আছে 1 পৰা 20 লৈকে ঠিক আছে এটো হৈছে আমাৰ স্যাম্পল স্পেস তাৰ মানে নাম্বাৰ অফ আউটকামস হৈ যাব 20 আমি 20 খন টিকেটৰ ভিতৰতে কি কৰিব লাগিব এটা টিকেট সিলেক্ট কৰিব লাগিব আৰু হে টিকেটটো কি আহিব লাগিব সৰি হে টিকেটটোৰ 3 আৰু 5 ৰ মাল্টিপল হোৱাৰ আমাক probability উলিয়াব দিছে তো এটা ফেভৰেবল কন্ডিশনছ কিনি আমি চাই লওঁ আমাৰ ফেভৰেবল কন্ডিশনটো হৈছে ইভেন্ট অফ গেটিং মাল্টিপল অফ 3 or 5 ঠিক আছে আমাক লাগে কি 3 আৰু 5 ৰ মাল্টিপল ঠিক আছে তো এটা এটো কি হ'ব এই 1 পৰা 20 ভিতৰত তো ফাৰ্স্ট আমি 3 মাল্টিপলস খিনি লিখি লওঁ 3 মাল্টিপলস হ'ব 3 6 9 12 15 ঠিক আছে এখিনি হৈ আছে 3 মাল্টিপলস 18 লৈকে হ'ব তাৰ পিছত নহয় যেহেতু আমাক 20 লৈকে টিকেটস দিয়া আছে তাৰ পিছত আমি 5 ৰ মাল্টিপলস খিনি লিখি লওঁ 5 ৰ মাল্টিপলস হৈ যাব 5 10 15 অলৰেডি আহি গল এবাৰ সেই কাৰণে এটো আমি আকৌ কাউন্ট নকৰো তাৰ পিছত আহি যাব 20 এইগিটা হৈছে আমাৰ ফেভৰেবল কন্ডিশনছ তাৰ মানে টোটাল 20 কাৰ্ডছৰ ভিতৰত যদি আমি চাও মাল্টিপলস অফ 3 and 5 তো হেখিনি হৈছে এইখিনি ঠিক আছে এটা টোটাল কেটা আছে হেতু কাউন্ট কৰি লওঁ 3 4 5 6 7 8 9 টোটাল 9টা ফেভৰেবল আউটকামস আছে আমাৰ ওচৰত ঠিক আছে তো any মানে নাম্বাৰ অফ ফেভৰেবল আউটকাম ইকুৱেল টু হৈ গল 9 ঠিক আছে তো আমাৰ ওচৰত এতিয়া any আহি গল আৰু ns অলৰেডি আমি গম পাওয়ে তো এটা আমি probability উলিয়াই লওঁ probability of getting multiples of 3 or 5 from 20 tickets equal to হৈ যাব any by ns any ৰ ভ্যালু হৈ গল 9 আৰু ns ৰ ভ্যালু হৈ গল 20 তো এটো হৈছে probability ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নম্বৰ 12 এই কোৱেশ্চনটো আমাক দিছে in a lottery there are 10 prizes and 25 blanks a lottery is drawn at random what is the probability of getting a prize এটা এই কোৱেশ্চনটো আমাক কৈছে এটা লটাৰী গেম আছে লটাৰী গেমটোত কি হৈ আছে টোটাল 10টা প্রাইজ আছে ঠিক আছে আৰু 25 ব্ল্যাঙ্ক এটো মই নোট কৰি লওঁ 10টা প্রাইজ আছে আৰু 25টা ব্ল্যাঙ্ক টিকেটস আছে ঠিক আছে তো এতিয়া এইগিটাক যদি আমি প্লাস কৰি দিও টোটাল কিমান হৈ যাব 35 লটাৰী টিকেটস কথাটো বুজি পাইছে টোটাল 35টা টিকেট আছে তাৰে ভিতৰত 10টা প্রাইজ আছে বাকি 25টাত নাই তো আমাৰ ওচৰত টোটাল নাম্বাৰ অফ আউটকাম আহি গল 35 তো এটো আমি নোট কৰি লওঁ ns ইকুৱেল টু 35 ঠিক আছে এতিয়া কোৱেশ্চনটোত আমাক উলিয়াব দিছে probability of getting a prize প্ৰাইজ পোৱাৰ probability কিমান হ'ব এই 35 লটাৰী টিকেটছ পৰা ঠিক আছে তো এতিয়া আমাৰ ফেভৰেবল যোনটো কন্ডিশন হ'ব any মানে getting a prize প্ৰাইজ পোৱাৰ চান্সেস কিমান আছে তো এতিয়া আমাৰ যোনটো ফেভৰেবল আউটকাম হ'ব হেতু হৈ যাব 10 যেহেতু 10টা টিকেটতহে প্ৰাইজ আছে ঠিক আছে তো এতিয়া probability কিমান হৈ যাব probability of getting a prize equal to number of favorable outcomes by total number of outcomes তো এটো হৈ যাব 10 by 35 যেহেতু প্ৰাইজ পোৱাৰ ফেভৰেবল কন্ডিশন আছে 10টা সেই কাৰণে 10 আৰু টোটাল নাম্বাৰ অফ টিকেটস আছে কিমান 35 তো এটো হৈ গল 10 by 35 ইয়াক আৰু অকন সলভ কৰি দিলে এটো 5 ৰে কাটা যাব
2/7 আহি যাব ঠিক আছে question number 13 এই কোৱেশ্চনটো আমাক দিছে one card is drawn at random from a pack of 52 cards what is the probability that the card drawn is a face card এতিয়া এইখিনি কোৱেশ্চন হৈছে কাৰ্ডৰ তো প্ৰথমে কোৱেশ্চনটো যোৱা আগতে আমি কাৰ্ডৰ বিষয়ে অলপ চাই লওঁ আপোনালোকে টাস্কপাত দেখিছে টাস্কপাতৰ এটা বান্ডলত টোটাল 52 কাৰ্ডছ থাকে আৰু সেই কাৰ্ডছখিনি কি হয় সেইখিনি আমি এবাৰ চাই লওঁ 52 কাৰ্ডৰ ভিতৰত ক্লাবৰ 13 কাৰ্ডছ থাকে আপোনালোকে ইয়াত ফিগাৰটো দেখিছে টোটাল 13খন কাৰ্ড আছে একে ধৰণে ডায়মণ্ডৰ 13খন কাৰ্ড থাকে হাৰ্টৰ 13খন কাৰ্ড থাকে আৰু স্পেডৰ 13খন কাৰ্ড থাকে তো এই গোটেইখিনিক প্লাস কৰিলে টোটাল 52 কাৰ্ডছ আমি পাওঁ ঠিক আছে তো এতিয়া টোটাল নাম্বাৰ অফ আউটকাম হৈ যাব 52 যেহেতু 52 কাৰ্ডছ টোটাল আমাক কোৱেশ্চনটো দিছে ঠিক আছে তাৰপিছত আমাক এতিয়া কোৱেশ্চনটো উলিয়াব দিছে what is the probability that the card drawn is a face card ঠিক আছে face card পোৱাৰ probability কিমান হ'ব হেতু আমাক এতিয়া উলিয়াব দিছে তো এতিয়া face card কি হয় হেখিনি আমি এবাৰ চাই লওঁ তো আপোনালোকে টাস্কপাতত দেখিছে কিছুমান কাৰ্ডত ফেস থাকে ঠিক আছে ফেস থাকে মানে কিং কুইন আৰু জেক আপোনালোকে এই কাৰ্ডখিনি দেখিছে এতিয়া টোটাল ফেস কাৰ্ড কেখন থাকে হেতু আমি চাই লওঁ ক্লাবৰ 3খন থাকে কিং কুইন জেক একে ধৰণে ডায়মণ্ডৰো কিং কুইন জেক থাকে হাৰ্টৰো থাকে আৰু স্পেডৰো থাকে তো টোটাল 12খন ফেস কাৰ্ড থাকে তো এতিয়া আমি probability উলিয়াই ল'ব পাৰিম যেহেতু আমাৰ ওচৰত টোটাল আউটকাম পাই গ'ল আমি 52 যেহেতু 52খন কাৰ্ড থাকে আৰু আমাৰ যোনটো ফেভৰেবল আউটকাম হয় যোনটো আমাক লাগে ইয়াত ফেস কাৰ্ড তো টোটাল ফেস কাৰ্ড কেইখন আছে 12খন আছে আপোনালোকে ফিগাৰটো দেখা পাইছে তো এতিয়া probability আমি উলিয়াই ল'ব পাৰিম probability of getting a face card out of 52 cards তো ইয়াতে টোটাল আমাৰ যোনটো টোটাল আউটকাম আছে হেতু হৈ যাব 52 আৰু আমাৰ যোনটো ফেভৰেবল আউটকাম হয় হেতু হৈছে আমাক লাগে কি ফেস কাৰ্ড তো হেখন টোটাল ফেস কাৰ্ড আমি পাই গলো 12খন থাকে তো হে কাৰণে এটো হৈ যাব 12/52 ঠিক আছে তো এতিয়া এটো ডিভিজিবল হয় আমি এটো কাটিব পাৰো 4 3 যা 12 আৰু একে ধৰণে 4 13 যা 52 হয় ঠিক আছে তো এতিয়া probability ওলাই গল 3/13 question number 14 question টো আমাক দিছে a card is drawn from a pack of 52 cards the probability of getting a queen of club or a king of heart is question to apnage gom paise ki koise yate total 52 cards ase to amar short total number of outcome already ase 52 cards eta a 52 cards khinik bhalke mix kora hoise aru tare bhitor ami ki koribo lagibo ekhon card randomly choose koribo lagibo basibo lagibo amak eta probability uliabo dise je jonkhon card ami select korim he card khon clubor কুইন হোৱা বা হাৰ্টৰ কিং হোৱাৰ চান্সেস কিমান আছে ঠিক আছে আকবাৰ ৰিপিট কৰি দিছো 52 কাৰ্ডৰ পৰা আমি যোনখন কাৰ্ড সিলেক্ট কৰিম এতিয়া হে কাৰ্ডখন ক্লাবৰ কুইন বা হাৰ্টৰ কিং হোৱাৰ probability কিমান আছে হেতু আমাক উলিয়াব দিছে ঠিক আছে তো এতিয়া টোটাল নাম্বাৰ অফ আউটকাম তো 52 হৈ গল আৰু আমাক যোনটো ইয়াত উলিয়াব দিছে ইভেন্ট অফ গেটিং এ কুইন of club or queen বা a king of heart or king ঠিক আছে তো এতিয়া আপোনালোকে জানে 52 কাৰ্ডছৰ ভিতৰত ক্লাবৰ কুইন এখন থাকে আৰু হাৰ্টৰ কিং এখন কাৰ্ড থাকে ঠিক আছে টোটাল দুখন কাৰ্ড আমি 52 কাৰ্ডছৰ ভিতৰত পাম ঠিক আছে তো এইটো হৈ গল ফেভৰেবল আউটকাম ঠিক আছে সাইডত মই ফিগাৰটো দেখাই দিছো আপোনালোকে চাই লব পাৰে যে কাৰ্ডত টোটাল 52 কাৰ্ডৰ ভিতৰত ক্লাবৰ এটা কুইনৰ কাৰ্ড থাকে আৰু হাৰ্টত কিঙৰ এটা কাৰ্ড থাকে তো টোটাল আমাৰ ফেভৰেবল আউটকাম কিমান হৈ গল 2 হৈ গল আৰু আমাৰ টোটাল আউটকাম কিমান আছে 52 তেতিয়া হলে probability কিমান হৈ যাব PE = 2/52 ঠিক আছে এটুক আমি অকন সলভ কৰিলে 2 1 * 2 আৰু এটো কাটা যাব 2 2 * 4 আৰু ইফালে 12 থাকি যাব 2 6 * 12 তাৰ মানে 1/26 ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আমি চাই লওঁ কোৱেশ্চন নম্বৰ 15 এই কোৱেশ্চনটো আমাক দিছে one card is drawn from a pack of 52 cards what is the probability that the card drawn is either a red card or a king এতিয়া এই কোৱেশ্চনটো আমাক আগতে কৈ দিছে 52 খন কাৰ্ডছ আছে তাৰ মানে টোটাল নাম্বাৰ অফ আউটকাম আমি গম পাই গলো 52 হৈ গল কিন্তু এতিয়া আমাক probability উলিয়াব দিছে কিহৰ
দ্য কাৰ্ড ড্ৰন ইজ আইডাৰ এ ৰেড কাৰ্ড অৰ এ কিং ঠিক আছে এতিয়া ৰেড কাৰ্ড বুলি কওঁতে টোটেল ৰেড কাৰ্ড কিমান আছে তো আপোনালোকে ফিগাৰটোত চাব পাৰে টোটেল 26খন ৰেড কাৰ্ড হ'ব 13খনকৈ টোটেল কিমান হৈ গ'ল 26খন ৰেড কাৰ্ড হৈ গ'ল ঠিক আছে এইখিনি মই লিখি দিওঁ তেতিয়া ভালকৈ ক্লিয়াৰ হ'ব টোটেল নাম্বাৰ অফ আউটকাম হৈ আছে 52 আমাক উলিয়াব দিছে probability of getting a card either a red card or a king event of getting either a red card এখন ৰঙা কাৰ্ড আহাৰ probability or a king বা এটা কিঙৰ কাৰ্ড আহাৰ probability আমাক উলিয়াব দিছে তো এতিয়া ফাৰ্স্ট আমি চাই লম ফেভৰেবল আউটকাম কি হ'ব পাৰে 52 কাৰ্ডৰ ভিতৰত টোটেল ৰঙা কাৰ্ড কেইখন আছে কিং কেইটা আছে আমি হেতু এবাৰ চাই লম ঠিক আছে টোটেল 26 ৰেড কাৰ্ড আছে আপোনালোকে দেখিছে ফিগাৰটোত 13খনকৈ টোটেল 26 ৰেড কাৰ্ড আছে আৰু লগতে এতিয়া এই 26 ৰেড কাৰ্ডৰ ভিতৰত দুটা কিং সোমাই আছে আপোনালোকে ফিগাৰত দেখা পাইছে দুটা কিং সোমাই আছে ঠিক আছে আৰু তাৰ বাহিৰে ব্লেক কাৰ্ডত দুটা কিং থাকি গ'ল ঠিক আছে তো সেই দুটা কিঙো আমি ধৰিব লাগিব যেহেতু ইয়াত অৰ এ কিং বুলি কৈছে ৰেড কাৰ্ডটোতো থাকিবই 13খনকৈ টোটেল 26খন আছে আৰু অৰ এ কিং এটা কিং চাৰিটা কিং আছে কিন্তু অলৰেডি আমি দুটা ইয়াত ইনক্লুড কৰিয়ে ল'লোঁ টু কিং অলৰেডি ইনক্লুডেড হেয়াৰ এতিয়া থাকি গ'ল বাকি দুটা কিং ব্লেক তো এইখিনি প্লাছ কৰিলে টোটেল কিমান হৈ যাব 26 + 2 হৈ যাব 28 টো হৈছে আমাৰ ফেভৰেবল আউটকাম ঠিক আছে তো এতিয়া probability of getting either a red card or a king is equal to number of favorable outcome by total number of outcome তো এতিয়া আমাৰ favorable outcome হৈ গৈছে 28 আৰু কাৰ্ড টোটেল আছে 52 ঠিক আছে তো 28/52 ইয়াক যদি আমি অকণ ক্যালকুলেট কৰোঁ তেতিয়া হলে 4 7 যা 28 হ'ব আৰু 4 13 যা 52 হ'ব ঠিক আছে তাৰমানে 7/13 ইয়াৰ আনসাৰ হ'ব এই ভিডিওটো ইমানখিনি কোৱেশ্চনছ ডিসকাস কৰিলো আৰু কাৰ্ডছৰ কিছুমান প্ৰবলেমছ আছে হেতু আমি নেক্সট ভিডিওত ডিসকাস কৰিম থ্যাংক ইউ